মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ যিটো কম্পাৰ্টমেণ্টেল পৰীক্ষালৈ বেছি দিন নাই, সেয়েহে তোমালোকে এইকেইদিন যিমান পাৰা ভালদৰে অধ্যয়ন কৰা আৰু এইকেইদিন তোমালোকে অলপ কষ্ট কৰা, কাৰণ পৰীক্ষাটো ভাল কৰিব লাগিব। চ' সেয়েহে মই কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ, যিকেইটা আগে পিছে অহা দেখা গৈছে। আৰু মই যিমান কুৱেশ্যনবিলাক আনিছোঁ, এই কুৱেশ্যনবিলাক আগৰ কুৱেশ্যন পেপাৰ এনালাইচিছ কৰি মই আনিছোঁ। আৰু তোমালোক যদি কোনোবা কমন কুৱেশ্যনৰ PDF লাগে, য'ত মানে ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক থাকিব, লগতে নোটছবিলাক থাকিব, এনচাৰবিলাকো থাকিব, তেতিয়াহ'লে আমাৰ লগত জড়িত হ'ব, যোগাযোগ কৰিব পাৰিব। যিটো 9394628219 এই নম্বৰতে SMS কৰি তোমালোকে ল'ব পাৰিবা, য'ত ডেছক্ৰিপটিভ পাৰ্টৰ সম্পূৰ্ণ নোটছবিলাক আমি দি দিম। য'ত তোমালোকৰ বাবে এটা ফিজ লোৱা হৈছে মাত্ৰ 49 টকা, বেছি নহয়। মানে এই সকলোবিলাক যিটো কৰা গৈছে, গতিকে সেইকাৰণে মাত্ৰ 49 টকা এটা লোৱা গৈছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাবিছে যে অলপ কমন নোটছ পঢ়িব লাগিব, কাৰণ পঢ়া হোৱা নাই, তেনেকুৱা ছাত্ৰ ছাত্ৰীয়ে কিন্তু এইটো লোৱাটো ল'ব পাৰে। ঠিক আছে, ইম্পৰ্টেণ্ট ল'লে ভাল হ'ব আৰু। ঠিক আছে, এতিয়া আমি প্ৰশ্নখিনি আলোচনা কৰিম। তোমালোকে এই পাঠটো যিটো আছে চেপ্টাৰ 2 এই পাঠটো আমি আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো হৈছে ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য উল্লেখ কৰা। ইয়াৰ ইম্পৰ্টেণ্ট হয়, এইটো আগে পিছেও আহি গৈছে আৰু এইটো চান্সো আছে এইবাৰো অহাৰ। ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য হৈছে আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা, সম অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত বিশ্বৰ সকলোবোৰ দেশৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তোলা। তাৰপিছত নেক্সট ৰাষ্ট্ৰসংঘৰ অংগকেইটাৰ নাম লিখা। এইকেইটা চাবা তোমালোকে: সাধাৰণ সভা, নিৰাপত্তা পৰিষদ, অৰ্থনৈতিক আৰু সামাজিক পৰিষদ, ন্যাসৰক্ষী পৰিষদ, আন্তৰ্জাতিক ন্যায়ালয়, সচিবালয়। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো আছে ৰাষ্ট্ৰসংঘৰ লগত জড়িত দুটা অভিকৰণ বা এজেঞ্চিৰ নাম লিখা। এইটো হৈছে, এটা হৈছে ILO অৰ্থাৎ আন্তৰ্জাতিক শ্ৰমিক সংঘ, যাক ইংলিছত কোৱা হয় ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন, আৰু দ্বিতীয় হৈছে বিশ্ব স্বাস্থ্য সংস্থা, যাক WHO বুলি কোৱা হয়, ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন। এই দুটা হৈছে ৰাষ্ট্ৰসংঘৰ লগত জড়িত দুটা এজেঞ্চি। নেক্সট হৈছে, এইটো চাবা তোমালোকে নিৰস্ত্ৰীকৰণৰ সম্পৰ্কত সম্পাদিত হোৱা দুখন চুক্তিৰ নাম লিখা। এখন হৈছে আংশিক আণৱিক অস্ত্ৰৰ বিস্ফোৰণ নিষিদ্ধ চুক্তি, যিটো 1963 হৈছিল। আনটো হৈছে পাৰমাণৱিক অস্ত্ৰ সংকোচন চুক্তি, 1963 হৈছে। তাৰপিছত চাবা ৰাষ্ট্ৰসংঘৰ গঠনৰ উদ্দেশ্য আৰু নীতিকেইটা আলোচনা কৰা, য'ত তোমালোকৰ মাৰ্কছ বেছি থাকিব, দীঘল কুৱেশ্যন আনচাৰ হয়, 4-5 মাৰ্কছ ইয়াৰ পৰা থাকিব। ৰাষ্ট্ৰসংঘৰ গঠনৰ প্ৰথম উদ্দেশ্য হৈছে আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা বজাই ৰখা, সম অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণ ভিত্তিত বিশ্বৰ দেশসমূহৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তোলা, আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ভিত্তিত অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক সমস্যাসমূহ সমাধান কৰা, আৰু প্ৰতিজন মানুহে যাতে মানৱ অধিকাৰ আৰু মৌলিক অধিকাৰ উপভোগ কৰিব পাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰা। হয়তো আছে বিভিন্ন দেশসমূহৰ মাজত সুসম্পৰ্ক গঢ়ি তুলিবলৈ প্ৰধান কেন্দ্ৰ হিচাপে কাম কৰা। তাৰপিছত ৰাষ্ট্ৰসংঘৰ নীতিসমূহ কেনেধৰণৰ, যে কেতিয়াবা পৰীক্ষাত এনেকুৱা আহিব পাৰে যে নীতিসমূহৰ বিষয়ে আহিব পাৰে, ৰাষ্ট্ৰসংঘৰ নীতিসমূহ কি কি। তেতিয়া এইটোৱে লিখিব লাগিব যে সকলো সদস্য ৰাষ্ট্ৰৰ সমান সাৰ্বভৌম নীতিৰ ভিত্তিত ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হ'ব। ৰাষ্ট্ৰসংঘৰ চনত উল্লেখিত নিয়মাৱলী মানি লৈ সকলোবোৰ সদস্য ৰাষ্ট্ৰই নিজ নিজ দায়িত্ব পালন কৰিব লাগিব। আন্তঃৰাষ্ট্ৰীয় শান্তি নিৰাপত্তা ন্যায় বিঘ্নিত নোহোৱাকৈ সকলো সদস্য ৰাষ্ট্ৰই সকলো ধৰণৰ বিবাদ শান্তিপূৰ্ণভাৱে মীমাংসা কৰিব লাগিব। তাৰপিছত সৌহাৰ্দ্যপূৰ্ণ আন্তৰ্জাতিক সম্পৰ্ক ৰক্ষা কৰাৰ স্বাৰ্থত সদস্যই ৰাষ্ট্ৰীয় ভাবুকি বা শক্তি প্ৰয়োগ কৰিব নোৱাৰিব। তাৰপিছত উন্নত আছে, প্ৰয়োজন সাপেক্ষে সকলোবোৰ সদস্যই ৰাষ্ট্ৰসংঘলৈ সহায়ৰ হাত আগবঢ়াব লাগিব, আৰু ৰাষ্ট্ৰসংঘই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা ৰাষ্ট্ৰৰ প্ৰতি সহায় আগবঢ়াব নোৱাৰিব। তাৰপিছত এইটো ইম্পৰ্টেণ্ট চাবা তোমালোকে, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ওপৰত এটি টোকা লিখা, য'ত তোমালোকে দিয়ে আছে, তোমালোকে পঢ়ি চাবা এইটো। চোৱা, ইয়াত নিৰাপত্তা পৰিষদ হৈছে ৰাষ্ট্ৰসংঘৰ সবাতোকৈ গুৰুত্বপূৰ্ণ অংগ। ৰাষ্ট্ৰসংঘৰ গঠনৰ সময়ত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰৰ সংখ্যা আছিল 5 জন আৰু অস্থায়ী সদস্যৰ সংখ্যা আছিল 6 জন। ইয়াত তোমালোকে 1 নম্বৰৰ কুৱেশ্যন হ'ব পাৰে ইয়াত, যে ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাৰ সময়ত বা যেতিয়া ৰাষ্ট্ৰসংঘ নিৰাপত্তা গঠন কৰিছিল তেতিয়া সদস্য কিমান আছিল, স্থায়ী সদস্য, অস্থায়ী সদস্য। স্থায়ী সদস্য আছিল 5খন আৰু অস্থায়ী সদস্য আছিল 6খন। ইয়াৰ স্থায়ী সদস্যকেইখন ৰাষ্ট্ৰ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰিটেইন, তাৰপিছত গ্ৰেট ব্ৰিটেইন, ফ্ৰান্স, ৰাছিয়া আৰু চীন। ইম্পৰ্টেণ্ট হয়, ইয়াৰ এই 5খন মনত ৰাখিব লাগিব, কাৰণ তোমালোকৰ তলত কোনখন ৰাষ্ট্ৰসংঘৰ
সদস্য ৰাষ্ট্ৰ নহয়, তাত ভাৰত দিব পাৰে বা তেনেকুৱা দিব পাৰে, তোমালোকে গম পাব লাগিব কোনখন নহয়। 1963 চনত ৰাষ্ট্ৰসংঘৰ চনদত 23 নম্বৰ অনুচ্ছেদৰ সংশোধনীৰ দ্বাৰা ইয়াৰ অস্থায়ী সদস্য ৰাষ্ট্ৰৰ সদস্য 6খনৰ পৰা 10খনলৈ বৃদ্ধি কৰা হয়। নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যসকলক সাধাৰণ সভাই নিৰ্বাচিত কৰে। প্ৰতিখন স্থায়ী সদস্যৰ ৰাষ্ট্ৰই এক বিশেষ ক্ষমতা প্ৰয়োগ কৰিব পাৰে, যাক ভেটো বুলি কোৱা হয়। ৰাষ্ট্ৰসংঘৰ মজিয়াত উত্থাপন হোৱা যিকোনো গুৰুত্বপূৰ্ণ বিষয়ত সিদ্ধান্ত ল'বলৈ স্থায়ী 5খন সদস্য ৰাষ্ট্ৰই মুঠ 9খন সদস্য ৰাষ্ট্ৰ সন্মত থাকিব লাগিব। ঠিক আছে, স্থায়ী 5খন সদস্য ৰাষ্ট্ৰসহ মুঠ 9খন সদস্য ৰাষ্ট্ৰৰ সন্মত থাকিব লাগিব। ঠিক আছে, নেক্সট হ'ল বিশ্ব শান্তিৰ বাবে ৰাষ্ট্ৰসংঘই লোৱা পদক্ষেপসমূহ কি কি। ইয়াত তোমালোকে পঢ়ি চোৱা, এনচাৰখিনি মই দিয়ে দিছো, ইয়াত লিখাই আছে কতো নিৰস্ত্ৰীকৰণ আয়োগ, চুক্তি তথ্য সন্ধি, প্ৰতিৰোধমূলক কূটনীতি। আমি এনচাৰবিলাক বা কুৱেশ্যনবিলাক আমি যিটো গ্ৰুপ আছে গ্ৰুপত দিয়ে দিম, তোমালোকে সোনকালে জইন হোৱা লোৱা। নেক্সট হ'ল ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সম্পৰ্কত এটা টোকা লিখা, এইটো চাবা তোমালোকে। চোৱা, এইবিলাক যিখিনি দিয়া আছে সেইখিনি ভালদৰে চাবা, কাৰণ এনেকুৱা প্ৰশ্ন আগতে আহি গৈছে। চোৱা, নেক্সট কোনটো পঢ়িল আমি। তাৰপিছত নেক্সট টোকাটোৰ পিছত তোমালোকে পাবা 5 নম্বৰটো আছে যিটো আছে মানৱ অধিকাৰ সম্পৰ্কত ৰাষ্ট্ৰসংঘই লোৱা পদক্ষেপসমূহ আলোচনা কৰা। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ প্ৰধান কাৰ্যসমূহ উল্লেখ কৰা। ছাত্ৰ ছাত্ৰীসকল এইকেইটা ধুনীয়াকৈ চাবা, তোমালোকে পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। আৰু বাকীখিনি আমি ইউটিউবৰ জৰিয়তেও দি দিম, লগতে হোৱাটছএপৰ গ্ৰুপতো দি দিম। তোমালোকে ইউটিউবৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে হোৱাটছএপ গ্ৰুপত জইন হ'বা। বেছি পেমেণ্ট নহয়, মাত্ৰ 49 এটা পেমেণ্ট কৰিলে তোমালোকে সম্পূৰ্ণ নোটছবিলাক পাই যাবা। ঠিক আছে, বাই।